প্ৰিপাৰেশ্যন কৰি আছিলোঁ বোলে কনষ্টেবল এবি কিমানমান মাৰ্ক আছিল মাৰ্ক 115 15 অঁ বাকী নামটো কি আছে নামটো আখতাৰ হুছেইন দেউতাৰ নাম আবুল হুছেইন ঘৰ আৰু মাজতে কেনেকৈ আৰু বাকী সেইটো দেউতা কি কৰে দেউতা ৰাজমিস্ত্ৰী কৰে তুমি কিবা কৈছিলা না ঘৰত আগতে মোৰ ৰাজমিস্ত্ৰী কৰি আছিলোঁ আগৰ পৰা এইটো কেনেকুৱা লাগিছে এইটো চাকৰিটো পাই খুবেই ভাল লাগিছে চৰকাৰক কি ক'ব চৰকাৰে স্বচ্ছ আৰু সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তি সম্পূৰ্ণ কৰিছে ধন্যবাদ জনাব ধন্যবাদ বহুত মানে সুখী হৈছোঁ আৰু মই ল'ৰাটো যিমানখিনি কষ্ট কৰিছে কষ্টৰ মানে আজি ফল পাওঁ বুলি হেৰি কৈছোঁ তাৰ বাবে মানে অসম চৰকাৰৰ হেৰিত অসম চৰকাৰক মই ধন্যবাদ দিছোঁ এনেকুৱা গৰীব ঘৰৰ ল'ৰা মই কষ্ট কৰি ৰাজমিস্ত্ৰী কৰি মই ল'ৰাটোক পঢ়াইছোঁ বা মোৰ লগতো সি কাম কৰিছে পঢ়িছে তাৰ উপৰি মোৰ লগত কাম কৰাৰ উপৰি আৰু ৰাতিপুৱা দৌৰি বহুত মানে কষ্ট কৰি চাকৰিটো পোৱাৰ কাৰণে আজি মই বহুত সুখী কিবা কাম কৰিছে চৰকাৰক ধন্যবাদ দিছোঁ মই বহুতো সুখী হৈছোঁ আৰু বহুত কষ্ট কৰি ল'ৰাটো চাকৰি পাইছে আৰু তেওঁ মিস্ত্ৰী কাম কৰি আছিল তাৰ কাৰণে আজি মই অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।